ৰাজ্যত খাচী গছ এৰি বগা চন্দনৰ দিশে কৃষকৰ আগ্ৰহ বৃদ্ধি। বগা চন্দনৰ খেতিৰে স্বাৱলম্বী দবকাৰ প্ৰাক্তন সেনা জোৱান জয়ভদ্ৰ মেছৰ। কেইবা সহস্ৰাধিক বগা চন্দন গছ ৰুই এতিয়া আহৰণ কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা। 2000 চনত অৱসৰ গ্ৰহণ কৰাৰ পিছতে আৰম্ভ কৰিছে এই কাম কাজ। জয়ভদ্ৰই বগা চন্দন, খাচী গছ, মেহগনিৰ লগতে বহু মূল্যৱান গছ গছনিৰে ভৰাই তুলিছে তেওঁৰ বাগানৰ পৰিৱেশ। ৰাজ্যত খাচী গছতকৈ চাহিদা বৃদ্ধি পাইছে বগা চন্দনে। লাভজনক খেতিৰ সন্ধানত দবকা অঞ্চলসহ হোজাই জিলাৰ বহু কৃষকে এতিয়া খাচী গছ এৰি বগা চন্দনৰ খেতিৰ দিশে আগ্ৰহ দেখুৱাইছে। বজাৰত বগা চন্দনৰ মূল্য বৃদ্ধি আৰু চাহিদা অধিক হোৱাৰ ফলতে এই পৰিৱৰ্তন দেখা গৈছে। পূৰ্বতে যি খাচী গছ বহুলভাৱে ৰোপণ কৰা হৈছিল, বৰ্তমান সেই গছৰ চাহিদা হ্ৰাস পাইছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। হোজাই দবকা মদাৰতলীৰ বাসিন্দা প্ৰাক্তন সেনা জোৱান তথা প্ৰকৃতিপ্ৰেমী জয়ভদ্ৰ মেছে কয় যে তেওঁৰ ঘৰত আগতে বহু খাচী গছ আছিল আৰু উপযুক্ত মূল্য নোপোৱাৰ বাবে তেওঁ হোজাইৰ এটা পাৰ্টিৰ ওচৰত কম মূল্যতে খাচী গছ বিক্ৰী কৰিবলগীয়া হয়। তাৰ পিছতে তেওঁ বগা চন্দনৰ খেতি আৰম্ভ কৰে আৰু জয়ভদ্ৰ মেছে লগতে কয় যে খাচী গছতকৈ এতিয়া বগা চন্দনৰ চাহিদা বহুগুণে বৃদ্ধি পাইছে আৰু এই ভৱিষ্যতে অধিক লাভ দিব বুলি তেওঁ আশাবাদী। বৰ্তমান বিভিন্ন নাৰ্চাৰীত বগা চন্দনৰ পুলি সহজলভ্য হৈছে, যাৰ ফলত কৃষকৰ বাবে এই খেতি আৰম্ভ কৰা সহজ হৈ পৰিছে বুলি তেওঁ কয়। জয়ভদ্ৰই বগা চন্দন, খাচী গছ, মেহগনিৰ লগতে ৰোপণ কৰিছে বহু মূল্যৱান গছ। এয়া মোৰ মৰমৰ চন্দনৰ বাগান, বগা চন্দন মই ভাল পাওঁ আৰু বগা চন্দনৰ খেতি প্ৰতিজনে কৰিব লাগে। আমাৰ মানে আগ্ৰহ নহয়, বহুত বাৰীত পৰি আছে, বহুত অজস্ৰ মাটি লাগে তেনেকুৱা নহয়, বাগান কৰিবলৈ পাৰে তেনেকুৱাও, কিন্তু একদম সৰু মানে মাটি নাই, ঘৰৰ আশে পাশে আছে, ঘৰৰ পদূলিত আপুনি ঘৰৰ চোতালত চন্দন লগাব পাৰে, কোনো অসুবিধা নাই। কোনো এনেকুৱা ফিলিংছ নহ'ব যে চন্দন গছডালে দিগদাৰ কৰে। ই তুলসীৰ গছৰ লেখীয়াকৈ মূল্যৱান আৰু ধাৰ্মিক ৰিলেটেডো হয়। আমি হিন্দু সনাতনী হিচাপে ভাল লাগে, একেবাৰে চোতালত লগাব পাৰে। মোৰ চোতালত আছে বগা চন্দনৰ খেতি, সকলোৱে কৰিব লাগে আৰু অতি মানে সহজলভ্য আৰু বগা চন্দনৰ মাৰ্কেটৰ কেতিয়াও অসুবিধা নহ'ব। মানে খাচী গছতকৈ বগা চন্দনৰ চাহিদা বৃদ্ধি। খাচী গছ ইয়াত আপোনালোকে একদম চিন্তাৰ কৰিবই নালাগে। এইটো এলেকাত খাচী গছৰ কোনো ধৰণৰ আপুনি ফল নাপায়, কাৰণ আপাৰ আছামত যিটো আমি মানে ওপৰ আছামত যি ধৰণৰ খাচী গছ তাত মাহল আছে, তাত এবিধ পোক আছে, সেই পোকটো ইয়াত নালাগে আৰু যদিও লাগে সেই পোকটো এৰি দিয়ে, গতিকে ইয়াতে ফল পোৱা নাযায়। ইয়াৰ বতৰে কওক বা মাটিয়ে কওক, সেইটো ইয়াতে খাচী গছৰ কোনো ধৰণৰ খেতি মানে ইয়াতে ফল নাপাব। ইয়াত একমাত্ৰ মই দেখিছোঁ বগা চন্দন, একদম কমন, সকলোৱে কৰিব পৰা খেতি, অতি প্ৰফিটেবল আৰু এইটো এতিয়া মানে বহুত বাহুলভাৱে আপোনাৰতো কোনো মাৰ্কেটৰ অসুবিধা নাই। বগা চন্দনৰ খেতি কৰিব লাগে। আপুনি কিমান চনৰ পৰা আৰম্ভ কৰিছে? মই 2000ৰ পৰাই আৰম্ভ কৰিছোঁ। আপুনি প্ৰাক্তন সেনা জোৱান হিচাপে এইটোকে আপুনি বাছি লৈছে, মানে সাধাৰণ বাকী অন্য লোকক কি আহ্বান জনাব? মই এনেও বেলেগ ব্যৱসায় আছে, কিন্তু মই সাধাৰণ বুলি নহয়, প্ৰতিজনক মই কৈ থাকোঁ, ফেচবুকতো বহুতবাৰ এলাৰ্ট কৰিছোঁ আৰু মোৰ ফেচবুক পোষ্ট চাকি মোৰ লগত যোগাযোগ কৰি বহুতে লগাইছেও। অকল বোলে এই চন্দন গছ নহয়, মেহগনি আছে, তাৰপিছত তিতাচাপ গছ আছে, এইবিলাক খুব মূল্যৱান কাঠ, আপোনালোকে জানে। চেগুন আমাৰ ইয়াতে নলগোৱাটো ভাল, যদিও চৰকাৰী গছ আছিলে, মোৰ চেগুনৰ বাগান আছিলে, মই উঠাই দিছোঁ আৰু খাচী গছখিনি মই ইতিমধ্যে শেষ কৰিছোঁ। এতিয়া চন্দন ইয়াতে উঠি আছে আৰু লগাম। চন্দন মানে সকলোৱে লগাব লাগে, মই আহ্বান জনাম। প্ৰতি ঘৰ মানুহৰ যি ওচৰে পাঁজৰে চোতালে আছে, বাৰীৰ চুকত, ৱালৰ কিনাৰত, চবতে চন্দন লগাব পাৰে। বগা চন্দন খেতি কৰক, ই ভৱিষ্যতৰ কাৰণে সুৰক্ষিত হ'ব, খুব ভাল। দেখিছে মেহগনি গছ, আৰু মেহগনি গছৰ কিছু গুণ আছে, আৰু এই মেহগনি গছৰ এই বিষয়ে তেওঁৰ পৰা জানিম প্ৰাক্তন সেনা জোৱান জয়ভদ্ৰ মেছ। দাদা, দেখা গৈছে মেহগনি গছ, আৰু মেহগনি গছ এটা সময়ত ৰজা মহাৰজাসকলে তেওঁলোকৰ যিটো সিংহাসন আছিলে, চেয়াৰ যিটো হয়, ডাঙৰ চেয়াৰ যিটো আছিলে, আমি সাধাৰণতে দেখা গ'লো জাজসকল বহে, তেনেকুৱা ধৰণৰ এই মেহগনি গছৰ কাঠেৰে তৈয়াৰ কৰা হয়। আপোনাৰ বাৰীত আপুনি মেহগনি গছ লগাইছে, কি ক'ব? হয়, মানে মেহগনি কাঠটো মই এজন ফৰেষ্টৰ পৰা তেওঁ কৈছে যে মেহগনি কাঠ লগোৱা, আৰু তেওঁ মেহগনি বিষয়ে প্ৰথমে কৈছে এইটো ৰজাঘৰীয়া কাঠ। আগতে মানে সাধাৰণ মানুহে একচুৱেলি মানে এনেকুৱা প্ৰবচন আছে, সাধাৰণ মানুহে ব্যৱহাৰ কৰিব নোৱাৰে, এই কাঠটো ৰজা ঘৰৰ মানুহে ব্যৱহাৰ কৰিব। যদি কিবা কাৰণত সাধাৰণ মানুহে কৰিবলৈ চেষ্টা কৰে, তো শুলত বহুৱাইছিলে। মানে ইমান মূল্যৱান, ইয়াৰ কালাৰটো মই দেখিছোঁ ইমান চাণ্ডাৰ কালাৰ, আপোনাৰ কোনো ধৰণৰ বেলেগ ধৰণৰ ৰং নালাগে।
আৰু ইয়াৰ ধৰ্মটো হ'ল এই তিতাচপ গছৰ লিখে ইয়াৰ সাৰ বুলিবলৈ নহয় গোটেই গছটো এতিয়াও যদি কাটি আপুনি ইয়াক ফাৰ্নিচাৰত ব্যৱহাৰ কৰিব পাৰে আৰু যিমান ডাঙৰ হ'লে ইয়াৰ সাৰ বুলিব নহয় মেচিউৰিটিটো হৈ যায় কিন্তু গোটেই গছডাল একে যেনে আমাৰ ইয়াতে আছে চেগুনৰ এটা সাৰ থাকে আৰু পলস থাকে সাৰটোহে প্ৰয়োজন পলসৰ কাম নাই কিন্তু এই মেহগনিৰ তেনেকুৱা কথা নাই গোটেই গছডালে পলস গোটেই গছডালে সাৰ এই সৰু গছডালতো ব্যৱহাৰ কৰিব পাৰিব মোৰ বাৰীত সেইটো হ'ল মেহগনি বাগান মেহগনি বাৰীত এইডাল এডাল আছে কাৰণে মই দেখুৱাইছোঁ সেই মেহগনি বাগান যথেষ্ট 2.5-3 ফুট পৰ্যন্ত হৈ গৈছে বহুত বঢ়িয়া আৰু চান্দাৰ কাঠ এইটো বহুত কষ্টলি কাঠ কিন্তু তো মই মানে গৌৰৱ অনুভৱ কৰোঁ যে মোৰ বাৰীত মই মেহগনি লগাই ইমান ডাঙৰ কৰিছোঁ বহুত আন্তৰিকতাৰে মই ভাল পাওঁ গছ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ